বিজেপি দলৰ বৃহৎ সংখ্যক লোকৰ যোগদান কাৰ্যসূচী কলাইগাঁৱত এই যোগদান কাৰ্যসূচী ওদালগুৰি জিলাৰ অন্তৰ্গত কলাইগাঁৱৰ গেৰুৱাগাঁৱৰ ঐক্যদাসৰ বাসভৱনত আজি বিজেপি দলত বৃহৎ সংখ্যক লোকে যোগদান কৰে 2025 ছেপ্টেম্বৰ মাহত বিটিআৰত অনুষ্ঠিত হ'ব নিৰ্বাচন সেই উদ্দেশ্যে বিজেপি দলে সাংগঠনিক ভিত্তি শক্তিশালী কৰাৰ লক্ষ্যৰে বিভিন্ন ঠাইত চলাইছে যোগদান কাৰ্যসূচী গেৰুৱাগাঁৱত অনুষ্ঠিত এই যোগদান কাৰ্যসূচী কলাইগাঁৱৰ মণ্ডল সভাপতি নৱৰাজ বৰুৱাৰ নেতৃত্বত অনুষ্ঠিত হয় এই যোগদান সভাত উপস্থিত থাকে বিটিআৰৰ ইএম দিগন্ত বৰুৱা বিজেপিয়ে যেন পুনৰবাৰ চৰকাৰ গঠন কৰাটো নিশ্চিত বুলি প্ৰকাশ পাইছে প্ৰায় গেৰুৱা ভিচিডিচিৰ অন্তৰ্গত গেৰুৱা গাঁৱত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যোগদান কাৰ্যসূচী হৈ আছে তো আমি আজি আকৌ আমি যোগদান কাৰ্যসূচী চলালোঁ ভাৰতীয় জনতা পাৰ্টিৰ নীতি আৰু আদৰ্শৰ প্ৰতি বিশ্বাস জনাই এই গেৰুৱা গাঁৱৰ প্ৰায় 150তকৈ অধিক মহিলা পুৰুষে আমাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলে আহি থকা দিনত এই যোগদানে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ এই গেৰুৱাত আমাৰ নিশ্চয় ভেটি শক্তিশালী কৰিব আৰু আমাৰ যি নিৰ্বাচন আছে এই নিৰ্বাচনত এইসকল লোকৰ পৰা আমি পূৰ্ণ সমৰ্থন পাম বুলি আমি আশা ৰাখিছোঁ আপোনালোকে গমেই পাইছে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁলোকৰ যি দেশ আৰু ৰাজ্য চলোৱাৰ যি জনসাধাৰণৰ প্ৰতি যি তেওঁলোকৰ আস্থা বিশ্বাস এই বিশ্বাসটো আমাৰ মানুহেও তেওঁলোকক উভতাই দিছে তেওঁলোকৰ যি আস্থা আৰু বিশ্বাস আমাৰ প্ৰতি আছে আমাৰ এই গেৰুৱাবাসী ৰাইজেও তেওঁলোকক আস্থা আৰু বিশ্বাসটো ঘূৰাই ৰাখিছে তো মই আশা ৰাখিছোঁ আগন্তুক দিনত তেওঁলোকে আমাৰ হৈ পূৰ্ণৰূপে কাম কৰিব বুলি মই আশা ৰাখিছোঁ আপোনালোকৰ এই প্ৰত্যেকটো সভাতে মই লক্ষ্য কৰিছোঁ দিনে দিনে আপোনালোকৰ দলৰ সংখ্যা বৃদ্ধি পাই আছে এই সন্দৰ্ভত আপোনালোকে কি ক'ব ৰাইজক তো আমি প্ৰত্যেক দিনতে বা আমি সপ্তাহত প্ৰায় 3 দিনে আমি যোগদান কাৰ্যসূচীটো অব্যাহত ৰাখিছোঁ ভাৰতীয় জনতা পাৰ্টিৰ নীতি আৰু আদৰ্শক বিশ্বাস জনাই এইসকল লোকে যোগদান কৰিছে আৰু বিগত যি 17 বছৰ ইয়াত বিপিএফৰ শাসন চলিল এই শাসনক তেওঁলোকে আৰু এই আমাৰ বৰ্তমান যি আমাৰ 4 বছৰ বিজেপিৰ শাসনটো দেখিলে তেওঁলোকে ইয়াৰ পাৰ্থক্য বুজি পায় যিবিলাক মানুহ বিপিএফত এতিয়াও আছিলে তেওঁলোকে আহি আমাৰ পাৰ্টিত যোগদান কৰিলে তো এই যোগদানে আমাৰ ৰাজনৈতিকভাৱে আমাৰ এই গেৰুৱা গাঁৱত আমাৰ ভেটি শৰীৰ হ'ল সুৰক্ষিত হ'ল আৰু আগন্তুক যি নিৰ্বাচন হ'ব আমাৰ পৰিষদীয় নিৰ্বাচন এই নিৰ্বাচনত এইসকল লোকে আমাক আজি কথা দিছে তেওঁলোকে আমাৰ লগত থাকিব আৰু এইদৰে আমি আমাৰ আগন্তুক দিনত আমাৰ ভাৰতীয় জনতা পাৰ্টিক মুদৈবাৰীত আমি আগুৱাই নিয়াৰ কাৰণে আমি সক্ষম হ'ম নাপানী স্কুলৰ ওচৰত গেৰুৱা গাঁৱত প্ৰায় 110গৰাকী মহিলাই আমাৰ বঙালী সম্প্ৰদায়ৰ মহিলাই ভাৰতীয় জনতা পাৰ্টি দলত বিজেপি দলত যোগদান সাব্যস্ত কৰিলে তেখেতসকলে বিজেপিৰ যি নীতি আদৰ্শক শ্ৰদ্ধা জনাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি ভাৰতবৰ্ষৰ প্ৰতি তেওঁৰ যি সপোন সেই সপোন পূৰণৰ অৰ্থে তেওঁলোকে আহি আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে আগন্তুক যি বিটিচি নিৰ্বাচন আহি আছে এই নিৰ্বাচনত তেখেতসকলে আমাক সহযোগ কৰিম বুলি পূৰ্ণদমে সহযোগ কৰিম বুলি তেওঁলোকে আমাক আজি কথা দিছে কলাইগাঁৱৰ পৰা ৰবীন্দ্ৰ নম দাসৰ ৰিপৰ্ট গ্ল'বেল নিউজ